ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত আজি অৰ্থাৎ 2025 বৰ্ষৰ 10 মাৰ্চ সোমবাৰে অনুষ্ঠিত হৈ যোৱা শিৱসাগৰ জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2025ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে MCQখিনি চেক কৰিব পাৰিব কিমানখিনি শুদ্ধ হৈছে, আৰু বাকী যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া জেনেৰেল ছায়েন্সৰ এক্সাম হোৱা নাই তেওঁলোকে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিব। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ অশেষ কষ্ট কৰি চেণ্ড কৰিছিলে শিৱসাগৰ জিলাৰ নাজিৰাৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ চাহিলউদ্দিন আহমেদে। ভিডিঅ'টোৰ আৰম্ভণিতে চাহিলউদ্দিনলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰি MCQখিনি ডিছকাছ কৰোঁ। অৱশ্যে এটা দুটা হয়তো মোৰো ইয়াত ভুল হ'ব পাৰে, বৰ লৰালৰিকৈ ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ। কিবা ভুল হ'লে তোমালোকে কমেণ্ট ছেকশ্যনত সেইটো কৈ দিবা। দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 আমাক মুঠ 45টা MCQ দিছে। তাৰে 1 নম্বৰটোত দিছে, এখন গাড়ীয়ে 3 কিলোমিটাৰ দূৰত্ব 10 মিনিটত অতিক্ৰম কৰি গন্তব্য স্থানত উপস্থিত হয়। উভতি আহোঁতে গাড়ীখনে দূৰত্ব 15 মিনিটত অতিক্ৰম কৰে। সম্পূৰ্ণ ভ্ৰমণটোত গাড়ীখনৰ গড় দুটি হ'ব। ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 4 মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 2ত আমাক কেইটামান ঘটনা দিছে। তাৰ ভিতৰত কোনটো ঘটনা নিউটনৰ গতিসূত্ৰৰ সহায়ত ব্যাখ্যা কৰিব পাৰি। ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, গাড়ীত ছিট বেল্ট পৰিধান কৰা, ৱেৰিং এ ছিট বেল্ট অন ইন এ কাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে, এম ভৰৰ X নামৰ কাঠৰ টুকুৰা এটাই ZM ভৰৰ Y টুকুৰা এটা খুন্দা মাৰিলে। সংঘাতৰ সময়ত Xয়ে Yৰ ওপৰত 10 নিউটন বল প্ৰয়োগ কৰিলে। Xয়ে প্ৰয়োগ কৰা বলৰ পৰিমাণ আৰু দিশ কি হ'ব? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 10 নিউটন Xৰ বিপৰীত দিশত। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে, বস্তু এটাৰ ওপৰত 20 নিউটন বল প্ৰয়োগ কৰাত যদি বস্তুটো 5 মিটাৰ হৰণ হয় তেন্তে ইয়াৰ ওপৰত কৰা কাৰ্যৰ পৰিমাণ হৈছে, আমি W = F জানো, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 100 জুল। কুৱেশ্যন নম্বৰ 5ত আমাক দিছে যে এজন শিশুৱে এটা খালী কোঠাত চিঞৰ মাৰে আৰু শব্দটো বহুবাৰ শুনা যায় আগতে মিলি নোযোৱাকৈ। কোনটো ঘটনা ইয়াৰ বাবে দায়ী? ইয়াত শুদ্ধ অপশ্যনটো হ'ব ইকো, যিটো অপশ্যন এ প্ৰতিধ্বনি বা ইকো। কুৱেশ্যন নম্বৰ 6ত দিছে, কঠিন পদাৰ্থক পোনপটীয়াকৈ গেছলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোক কোৱা হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ঊৰ্ধ্বপাতন। কুৱেশ্যন নম্বৰ 7ত দিছে, টিনডেলৰ প্ৰভাৱটো দেখা যায়। ইয়াত অপশ্যন বি, কলয়দীয় দ্ৰৱণত। কুৱেশ্যন নম্বৰ 8ত দিছে, চিয়াঁহী ৰঙৰ মিশ্ৰণ পৃথক কৰিবলৈ নিম্নলিখিত কোনটো পদ্ধতি আটাইতকৈ উপযুক্ত হ'ব? ক্ষেত্ৰত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বৰ্ণলেখন। কুৱেশ্যন নম্বৰ 9, কোনটো উক্তিয়ে মিশ্ৰিত কৃষি প্ৰণালীটোক শুদ্ধকৈ ব্যাখ্যা কৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, একেডোখৰ মাটিতে সমকালীন দুটা বা ততোধিক শস্যৰ খেতি কৰা। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়? এইটো জানাই তোমালোকে, অপশ্যন চি, মাইট্ৰকণ্ড্ৰিয়া। নম্বৰ 11ত দিছে, নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ। সেইটো এটা কমন কুৱেশ্যন হয়। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, স্কেৰেনকাইমা। কুৱেশ্যন নম্বৰ 12, আঘাতৰ ক্ষেত্ৰত কলাই বেদনা অনুভৱ কৰে। তলৰ কোনটো উক্তিয়ে স্নায়ু সংকেতসমূহ কলালৈ কেনেদৰে সঞ্চালিত হয় তাক শুদ্ধকৈ ব্যাখ্যা কৰে? এই ক্ষেত্ৰত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, এটা নিউৰনৰ ডেনড্ৰাইটৰ পৰা কলাত অৱস্থিত আনটো ডেনড্ৰাইটলৈ। কুৱেশ্যন নম্বৰ 13, তলৰ কোনকেইটা জীৱৰ পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিৰ? ইয়াত সন্ধিপদী প্ৰাণী আৰু কোমলদেহী প্ৰাণীৰ পৰিবহণ তন্ত্ৰ মুক্ত প্ৰকৃতিৰ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1 and 2। কুৱেশ্যন নম্বৰ 14, মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱৰ উদাহৰণ হৈছে। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1, 2, 4। কুৱেশ্যন নম্বৰ 15, নিম্নলিখিত কোনটো ভাইৰাছজনিত ৰোগ? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, 1 and 3, অৰ্থাৎ ডেংগু আৰু ইনফ্লুৱেঞ্জা হৈছে ভাইৰাছজনিত ৰোগ। কুৱেশ্যন নম্বৰ 16ত দিছে, তলৰ কোনকেইটা উদাহৰণত স্থিতিশক্তি গতিশক্তিলৈ পৰিৱৰ্তন হৈছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, PNR, অৰ্থাৎ পি আৰু আৰত যিকেইটা উদাহৰণ দাঙি ধৰিছে তাত স্থিতিশক্তি গতিশক্তিলৈ পৰিৱৰ্তন হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 17, তলৰ কোনকেইটা উক্তি শক্তিৰ সংৰক্ষণতাৰ সূত্ৰৰ বাবে সত্য? ইয়াত আমাক PQRS হিচাপে যি 4টা উক্তি দিছে, যদি উক্তিসমূহ ভালদৰে আমি বিবেচনা কৰোঁ এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, QRS, অৰ্থাৎ এই উক্তিকেইটা সত্য। কুৱেশ্যন নম্বৰ 18, তলৰ কোনকেইটা কাৰকে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণ বলক প্ৰভাৱিত কৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1 and 2। কুৱেশ্যন নম্বৰ 19ত দিছে, নিম্নলিখিত কোনটোৱে 360 গ্ৰাম পানী সঠিকভাৱে প্ৰতিনিধিত্ব কৰে? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 2 and 3। কুৱেশ্যন নম্বৰ 20, তলৰ কোনকেইটা ৰকধানীৰ বাবে সত্য?
তো ইয়াত আমাক যিকেইটা উক্তি দিছে সেইখিনি যদি ভালকৈ বিবেচনা কৰোঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 and 3 অৰ্থাৎ 1 আৰু 3 নম্বৰ যিকেইটা উক্তি দিছে সেইকেইটা ৰগধানীৰ বাবে সত্য। নেক্সট কুৱেশ্যন নম্বৰ 21 দিছে তলৰ লেখটোৱে এখন গাড়ীৰ সময় সাপেক্ষে বেগৰ পৰিৱৰ্তন দেখুৱাইছে। লেখটোৰ কোনটো অংশই গাড়ীখনৰ ঋণাত্মক ত্বৰণ নিৰ্দেশ কৰিছে। তো ইয়াত আমাক এনেধৰণে এটা লেখৰ চিত্ৰ আগবঢ়াইছে আৰু এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 22 বেক্টেৰিয়া প্ৰতিৰোধী ঔষধতকৈ ভাইৰাছ প্ৰতিৰোধী ঔষধ তৈয়াৰ কৰা কঠিন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভাইৰাছ জীৱ আৰু জ্বৰৰ মাজৰ অৱস্থা। কুৱেশ্যন নম্বৰ 23 দিছে চিত্ৰখনত দুয়োটা সামগ্ৰী বায়ুশূন্য স্থানত একে হাৰত অধোগমী হৈছে। ইয়াৰ কাৰণ হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মাধ্যাকৰ্ষণে বায়ুশূন্য কক্ষৰ ভিতৰত কাম নকৰে। নেক্সট কুৱেশ্যন নম্বৰ 24 উল্লেখিত চিত্ৰত এডাল হুৰহলকাৰ শব্দ তৰংগ উৎপন্ন কৰা দেখাইছে। ঐক্যকেন্দ্ৰিক বৃত্তবোৰে কি প্ৰতিনিধিত্ব কৰে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সংকোচন আৰু তনুভৱন। কুৱেশ্যন নম্বৰ 25 যেতিয়া পোহৰ একে পানীত থকা নমুনা এ আৰু নমুনা বিৰ মাজেৰে পাৰ হৈ যায় তেতিয়া তলৰ চিত্ৰত দেখুওৱা প্ৰভাৱবোৰ পৰ্যবেক্ষণ কৰা। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দ্ৰৱণ এ আৰু কলয়দীয় দ্ৰৱণ বি। নেক্সট কুৱেশ্যন নম্বৰ 26 দিছে ছ'ডিয়াম প্লাছত 12টা নিউট্ৰন আৰু 10টা ইলেক্ট্ৰন আছে তলৰ কোনটো উক্তি সত্য। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 আৰু ভৰ সংখ্যা 23। কুৱেশ্যন নম্বৰ 27 দিছে এক্স মৌলটো দ্বিযুজী আৰু আন এটা মৌল ৱাই চতুৰ্যুজী। এই দুটা মৌলৰ দ্বাৰা গঠিত যৌগটো হ'ব। তো ইয়াত আমাক যি 4টা অপশ্যন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি X2Y। নম্বৰ 28 কাষৰ চিত্ৰখনত মানুহৰ শৰীৰৰ বিভিন্ন কোষ দেখুওৱা হৈছে। চিত্ৰখনৰ ভিত্তিত কোষসমূহৰ ভিন্ন আকৃতি আৰু আকাৰৰ কাৰণ কি। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সিহঁতৰ নিৰ্দিষ্ট কাৰ্য সমাধা কৰিবলৈ। কুৱেশ্যন নম্বৰ 29 ৰবিনে লাজুকী বনৰ শ্ৰেণী বিভাজনৰ এখন তালিকা সাজিব বিচাৰিছে। তলত উল্লেখ কৰা শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমৰ কোনটো বিকল্প বাছিব। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাজ্য বিভাগ শ্ৰেণী বৰ্গ গোত্ৰ গণ প্ৰজাতি। নেক্সট কুৱেশ্যন নম্বৰ 30 দিছে মাধ্যাকৰ্ষণৰ ত্বৰণ জিৰ সূত্ৰ নিৰ্ণয় কৰাৰ বাবে সঠিক ক্ৰমটো। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ক্ৰমে 2 1 3 4। কুৱেশ্যন নম্বৰ 31 শব্দৰ উৎপত্তি আৰু সঞ্চালনৰ সঠিক ক্ৰম কি। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ক্ৰমে 2 3 1 4। কুৱেশ্যন নম্বৰ 32 কাষৰ চিত্ৰটোত বিভিন্ন অংশসমূহৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা। তো ইয়াত আমাক ABCD মুঠতে 4টা ক্ৰম দি দিছে প্ৰশ্নটোত আৰু এই ক্ষেত্ৰত ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এ ডেণ্ড্ৰাইট বি একচন চি দেহকোষ ডি স্নায়ু প্ৰান্ত। কুৱেশ্যন নম্বৰ 33 তলৰ স্তম্ভকেইটা মিলোৱাৰ শুদ্ধ বিকল্পটো বাছি লোৱা। আমাক যি কলম এ আৰু কলম বি তাক যদি আমি শুদ্ধকৈ সজাবলৈ যাওঁ তেতিয়াহ'লে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1S 2P 3Q 4R। কুৱেশ্যন নম্বৰ 34টো ঠিক একেধৰণে আমাক কলম আৰু বি শুদ্ধ ক্ৰমত সজাব লাগে আৰু ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ A2 B3 C1 D4। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 35ৰ পৰা 38লৈ পি আৰু কিউ দুটা যুক্তি দি আছে। উক্তি দুটা সঁচানে মিছা বিচাৰ কৰি তলত উল্লেখিত বিকল্পসমূহৰ পৰা উপযুক্ত বিকল্পটো লিখা। আমি বিকল্পসমূহ সঁচানে মিছা বাচিব লাগে। তো কুৱেশ্যন নম্বৰ আমাক 35ত যিটো দিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ বোথ পি এণ্ড কিউ আৰ ট্ৰু আৰু পি আৰু কিউ দুয়োটাই সঁচা। নম্বৰ 36ত যিটো পি আৰু কিউ দিছে দুয়োটাই সঁচা গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পি আৰু কিউ দুয়োটাই সঁচা। তো কুৱেশ্যন নম্বৰ 37ত আমাক পি আৰু কিউ দুটা যুক্তি দি আছে আৰু এইকেইটা যদি আমি ভালকৈ চাওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পি মিছা কিন্তু কিউ সঁচা। কুৱেশ্যন নম্বৰ 38 ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পি সঁচা কিন্তু কিউ মিছা। আমাক ডাইৰেকশ্যন দিছে যে 39ৰ পৰা 41লৈ আমাক ব্ৰিভিটি অৰ্থাৎ এছাৰশ্যন আৰু ৰিজন দি দিছে আৰু তাৰ ওপৰত বেছ কৰি আমাক 4টা বিকল্প দি দিছে। তো আমাক কুৱেশ্যন নম্বৰ 39ত যিটো ব্ৰিভিটি আৰু ৰিজন দিছে আমি যদি ভালকৈ বিচাৰ কৰি চাওঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ব্ৰিভিটি এ আৰু কাৰণ আৰ দুয়োটা শুদ্ধ কাৰণটো বিবৃতিৰ শুদ্ধ ব্যাখ্যা নহয়। কুৱেশ্যন নম্বৰ 42 ঠিক তেনেধৰণে আমি ব্ৰিভিটি আৰু যিটো কাৰণ দি দিছে আমি যদি বিবেচনা কৰি চাওঁ ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিবৃতি এ আৰু কাৰণ আৰ দুয়োটাই সঁচা আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা। আৰু 41ৰ ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ
পি আৰু আৰ দুইটাই সত্য আৰু আৰ হৈছে পিৰ কাৰেক্ট এক্সপ্লেনেশ্যন। আমাক ডাইৰেকশ্যন দিছে, এটা ঘটনা দিছে আৰু ঘটনাটো পঢ়ি আমি 42 আৰু 43 শুদ্ধ বিকল্প বাছিবলৈ দিছে। 43 দিছে দুগ্ধ পালনৰ পশুবিলাকৰ বাবে প্ৰতিষেধক কিয় দৰকাৰী। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰোগ প্ৰতিৰোধ আৰু উৎপাদনশীলতা বৃদ্ধিৰ বাবে। 43 দিছে তলৰ কোনটো বিদেশী প্ৰজাতিৰ গৰু। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, জাৰ্চি। নেক্সট আমাৰ এটা ঘটনা দিছে আৰু ঘটনাটোৰ ওপৰত বেছ কৰি আমি 44 আৰু 45ৰ শুদ্ধ বিকল্পটো বাছিব লাগে। তো 44 দিছে তলৰ কোনটো কাৰ্যই গাঁওবাসীক পানীৰ অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব। তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, পানী সংৰক্ষণ আৰু বৰষুণৰ পানী সঞ্চয়। কুৱেশ্যন নম্বৰ 45ত দিছে দীৰ্ঘদিনৰ খৰাঙে গাঁওখনৰ কৃষি কাৰ্যত কেনেধৰণে প্ৰভাৱ পেলাব। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মাটিৰ উৰ্বৰতা হ্ৰাস পাব। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে আজি অৰ্থাৎ 2025 বৰ্ষৰ 10 মাৰ্চ সোমবাৰে অনুষ্ঠিত হৈ যোৱা শিৱসাগৰ জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2025ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ MCQবিলাকৰ সমাধান। আশা কৰোঁ ভিডিঅ'টো সকলোৰে বাবে হেল্পফুল হ'ব। আৰু বাকী কুৱেশ্যনখিনি তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি মই ডিছকাছ নকৰোঁ, মই কেৱল MCQখিনি ইয়াত ব্যাখ্যা কৰিছোঁ। হয়তো এটা দুটা ভুলো হ'ব পাৰে, তো কমেণ্ট ছেকশ্যনত তোমালোকে জনাই দিবা। ইয়াৰ পিছতে মই আন এখন কুৱেশ্যন পেপাৰৰ সৈতে খুব সোনকালে তোমালোকৰ মাজলৈ আহি আছোঁ। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।